হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নতুন ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি পোনপ্ৰথমে ৰুমৰ পৰা অকণমান আৰম্ভ কৰিছোঁ ব্লগটো। আৰু যিহেতু ৰুমত অকণমান আজি মৰ্ণিং টাইমত আপোনালোকক দেখাম কেনেধৰণে ৰাতিপুৱা মৰ্ণিং টাইমটো আৰম্ভ কৰিছোঁ। এইফালে দেখিছে নাই জানো, দেখাই দিছোঁ বাৰু। এইটো মোবাইলটো আৰু ডেকটো লগাই লৈছোঁ। আৰু এইফালে সৰুকৈ নিজে ঘৰুৱাকৈ অকণমান বনাই থৈছোঁ ডাম্বেল দুডাল। এক্সাৰচাইজ কৰি আছোঁ, লগতে এনেকৈ গান লগাই পিনে মৰ্ণিং টাইমত নিজৰ স্বাস্থ্যটো অকণমান বনাই আছোঁ। মানে নিজৰ স্বাস্থ্যটো ভাল হৈ থাকিলে মানে অকণমান ভাল হয়। আৰু যিহেতু নিজৰ স্বাস্থ্যটো যদি আমি ভাল ধৰণে গঢ় লৈ তোলোঁ, তেতিয়াহ'লে আমাৰ বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ। আৰু এইফালে আছে ছোৱালীজনী, তাই আজি দাঁত বিষৰ কাৰণে যাব পৰা নাই। আৰু ৰুমটো এইটোৱেই, অলপমান ৰুমটো দেখাই দিছোঁ বাৰু। ৰুমটো এইটো অলপ, যিহেতু বেক বাইচেপ আজি ফ্ৰাইডে মানে ৰুটিন হিচাপে মাৰি থাকোঁ। আৰু যিহেতু ৰুটিনটো ফ'ল' কৰিব লাগে, আৰু হোম এক্সাৰচাইজ কৰি থাকিলেও ৰুটিন আছে আমাৰ এক্সাৰচাইজ কৰা। সেই তেনেকৈ আমি ধৰণে নিজৰ শৰীৰটো অকণমান স্বাস্থ্যৰ ওপৰত আমি এনেধৰণে অকণমান যদি যত্ন লওঁ, নিজৰ সুস্বাস্থ্য এটা ভালকৈ গঢ় লৈ তুলিব। আৰু অকণমান দেখাই দিছোঁ বাৰু কেনেধৰণে এক্সাৰচাইজবিলাক কৰিছোঁ বাৰু। এক্সাৰচাইজ কৰি হৈ গ'ল, ভাবিলোঁ ব্লগটাকে আজি দি দিওঁ কেনেকুৱা হৈছে। মই ৰাতিপুৱাৰ পৰা এক্সাৰচাইজ কৰিলোৱেই, কিন্তু ভাবিলোঁ লাষ্টৰ মুহূৰ্তখনত মানে ব্লগ এটা দি দিওঁ, যিহেতু এক্সাৰচাইজ কৰি এদাই হ'ল। আৰু এতিয়া দেখাই আছোঁ আজি আপোনালোকৰ ভিডিঅ'বিলাক। ফাইনেলি এই ভাতৰ আগত কাঁহীখন লৈ লৈছোঁ, কি খাই আছোঁ দেখাইছোঁ বাৰু। এইফালে এক্সাৰচাইজ কৰি ল'লোঁ, আৰু এইফালে মাটিমাহ আছে, আলু, তাৰপিছত এইফালে পদুনা আৰু আপোনাৰ আম চাটনি, এইফালে আছে আপোনাৰ বেঙেনা, আৰু এয়া আছে আমৰ আচাৰ। যিহেতু এতিয়া অকণমান গাঁৱলীয়া ছিষ্টেমতে খাইছোঁ, ডায়েট প্লেন বুলি নাই, খোৱাৰ পাছত আৰু এনেধৰণে খাই থাকোঁ আৰু যিটো ঘৰতে বনাই থাকে তেনেধৰণে। মিছেছে ঘৰটো সাৰি আছে, আৰু আমাৰ এইফালে ঘৰটো বনাই থকা হৈছিলে। তুমি আছা দেখোন সাৰিবলৈ। গাইজ, পাছফালে আহিলোঁ, আৰু আহি কিনে দেখিলোঁ যে গাহৰিকেইটা দানা পানী দিয়া হৈ গ'ল। আৰু ধুনীয়াকৈ এৰি থৈছিলোঁ, ভাবিলোঁ ঘাঁহ বনবিলাক খাবগৈ বুলি। কাৰণ দানা পানী দিয়াৰ পাছতো অলপমান কি হয়, কেতিয়াবা সিহঁতে গঁৰালৰ ভিতৰত একেৰাহে যদি বন্দী কৰি ৰাখোঁ, অকণমান চিঞৰ বাখৰটো কৰে। সেইকাৰণে অকণমান মুকলিকৈ এৰি দিছোঁ। আৰু এইফালে ধুনীয়াকৈ সিহঁতি চৰিব যোৱা নাই, ঘৰৰ ওচৰতে। আৰু দানা দিম বুলি মানে সিহঁতি পূৰা ওচৰতে মুখখন মেলি আছে, খাই পেটবিলাক একদম লুচুপাতুকতে হৈ গৈছে বাৰু। আৰু এইফালে কয়লাখিনি দেখিছেনে, একদম পূৰা ওপৰত উঠি আছে। কয়লাও এতিয়া দানা দিয়া হৈ গ'ল। কয়লা দানা দিছোঁ যদিও সিহঁতি কয়লাটো খুব মানে যিমানে দিয়ে সিমানে খাই থাকে, সিহঁতি একদম পূৰা ভোকাটো। আৰু লগতে ভাবিলোঁ অকণমান দেখাই দিওঁ, ক্লিপ এটা দেখাই দিওঁ আপোনালোকক কেনেধৰণে ৰাখিছোঁ। আৰু এইফালে অকণমান গঁৰালটো বনাই আছোঁ, অকণমান বাঁহ চাহবিলাক অকণমান ৰিপেয়াৰিং কৰি আছোঁ। আৰু লগতে পোৱালি আহিব, আৰু পোৱালিও ভৰাব লাগিব। 6টামান পোৱালি আহিব, আধিলৈ দিছিলোঁ এজনী গাই নিজৰ। আৰু দিয়াৰ পাছত 12টা পোৱালি দিছে। এইবাৰ 12টা পোৱালিৰ ভিতৰত মই 6টাকৈ ভাগত পাম। আৰু সেই 6টা পোৱালি যিদিনাখনি আনিম, তাৰ ওপৰত এটা ভিডিঅ' বনাম বাৰু। আৰু পোৱালি কেনেধৰণে আপডাল কৰিব লাগিব, কি কৰিব লাগিব, যিহেতু এতিয়া অহা নাই। আৰু যিদিনাখনি আহিব সেইদিনাখনি দেখাম, ভিডিঅ'টোৰ লগতে আপোনালোকক দেখাই দিম। আৰু এইফালে চাওক ধুনীয়াকৈ এইখিনি চৰি আছে, একদম মুকলি জেগা হ'ব লাগে অকণমান। পাছফালে যদি মুকলি জেগা হয়, তেতিয়া আপোনালোকে ভাল ধৰণে পুহিবলৈ অকণমান সুবিধাটো হয়। আৰু চাৰিওকাষটো বেৰা মাৰি ল'ব লাগে। আৰু যিহেতু বেলেগক অনিষ্ট কৰিলেও বেয়া হয় অকণমান। আৰু এনেধৰণে অকণমান আজি দিনটো পাৰ কৰিছোঁ। আৰু এইফালে অলপ এনেধৰণে আছে, পাছফালখন অকণমান লেতেৰা হৈ আছে বাৰু, চাফ চিকুণ কৰিব লাগিব। এই পকাখিনিও অলপ ৰিপেয়াৰিং কৰিবলৈ আছে, ৰিপেয়াৰিং কৰিব লাগিব। আৰু এনেধৰণে ব্লগটো আজি আপোনালোকক দেখালোঁ, কেনেকুৱা পাই নাজানো, কিন্তু এনেই শ্বৰ্টকৈ বনাই দিছোঁ। আৰু যদি মোৰ চেনেলটো চাই আছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ।